নমস্কাৰ বন্ধুসকল, মই আজি 15 বছৰৰ মূৰত মই এই গছডালৰ গুৰিলৈ আহিছোঁ। কিয় আহিছোঁ আপোনালোকে জানেনে? এই 15 বছৰ আগতে মই এই গছজোপা ৰুইছিলোঁ আৰু মোৰ বহুত দিনৰ পৰা সময় নাথাকে আহিবলৈ। মোৰ নিজৰ মাটিত ৰোৱা হৈছিলে। মোৰ মাজে মাজে মনত পৰি থাকে গছডাললৈ, আৰু এই গছডাল আজি 15 বছৰত ইমান ডাঙৰ হৈ গ'ল। আৰু এই গছডাল মোৰ একেবাৰে ভাতৃ সদৃশৰ দৰে, মানে এওঁলোকৰ গছৰ অবিহনে আমিতো জীৱকুলৰ বহুত সমস্যাই হয়, যিহেতু গছ গছনিৰ অবিহনে অক্সিজেনৰ সুফল পোৱাটো অসম্ভৱেই। সেয়েহে মই আজি এই গছডালৰ গুৰিত আহি মই এবাৰ চাই নিজকে নিজে খুব আনন্দিত হৈছোঁ। এই গছডাল বৰ ধুনীয়াকৈ বাঢ়ি ইমান ডাঙৰ হৈ গ'ল, আৰু আজি মই 15 বছৰৰ মূৰত এই গছডালৰ গুৰিলৈ পুনৰ আহি পেলাই এপাক চাবলৈ, আৰু অন্তৰে মানে কৈ থাকে যে মই নিজে ৰোৱা গছপুলিটো কেনেকুৱা হৈছেনো এবাৰ চাবলৈ যাওঁ বুলি মনত ভাবি থাকোঁ, কিন্তু সময় সাপেক্ষে নেপাওঁ। সেয়েহে এই গছডাল ইমান হোৱা দেখি মই বহুত আনন্দিত হ'লোঁ, আৰু এই ভিডিঅ'টো আপোনালোকৰ মাজলৈও লৈ গ'লোঁ এটা কাৰণে। প্ৰত্যেকে যদি আমি এনেকৈ গছৰ ওপৰত লক্ষ্য ৰাখি যদি গছপুলি মাজে মাজে ৰুই পেলাই এনেধৰণে যদি থাকোঁ, তেতিয়াহ'লে আমি নিজেও উপকৃত, লগতে সমাজখনো উপকৃত হ'ব বুলি এই ভিডিঅ'টো আপোনালোকক এপাক দেখাম বুলি বনালোঁ। সেয়েহে কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।